সকলো নীতি নিয়ম জলাঞ্জলি দি মহানগৰীৰ ৰাজপথত চলি থকা স্কুল বাছৰ বিৰুদ্ধে মাৰাথন অভিযান পৰিবহণ বিভাগৰ বিগত কেইদিনমান ধৰি ধাৰাবাহিকভাৱে অভিযান অব্যাহত ৰাখিছে বিভাগটোৱে ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ প্ৰতি গুৰুত্ব আৰোপ নকৰাকৈ ৰাজপথত চলাই থকা স্কুল বাছৰ বিৰুদ্ধে কঠোৰ হৈছে পৰিবহণ বিভাগ স্কুল বাছসমূহত বিভাগে নিৰ্ধাৰণ কৰি দিয়া সকলো সুবিধা উপলব্ধ নথকা বাহন জব্দ কৰাৰ লগতে জৰিমনাও বিহিছে বিভাগটোৱে আৰু বিগত কেইটামান দিন ধাৰাবাহিকভাৱে মহানগৰীত নিয়ম নমনা স্কুল বাছৰ বিৰুদ্ধে অভিযান চলি আছে আৰু আজিও পুৱাৰে পৰা পৰিবহণ বিভাগৰ এই অভিযান পুনৰবাৰ চলিছে বুলি জানিব পৰা গৈছে মহানগৰীৰ ৰাজপথত আমি তাৰে কিছু পৰিৱেশ দেখুৱাবৰ বাবে আপোনালোকক লৈ যাব বিচাৰিছো আমাৰ সাংবাদিক নাৰায়ণ শইকীয়াৰ কাষলৈ নাৰায়ণ স্কুল বাছৰ বিৰুদ্ধে পৰিবহণ বিভাগৰ যি কঠোৰ স্থিতি সেই স্থিতি এতিয়া অব্যাহত আছে আৰু তেওঁলোকে অভিযান চলাই আছে আজিৰ দিনটোতো আপোনাৰ পৰা সামগ্ৰিক পৰিৱেশ আমি জানিব বিচাৰিম নিশ্চয়কৈ চাওক যে আজি কালিৰ পৰা পৰিবহণ বিভাগে যিসমূহ আচলতে ব্যক্তিগত খণ্ডৰ যিসমূহ স্কুল বাছ এই স্কুল বাছৰ বিৰুদ্ধে তেখেতলোকে অভিযান চলাইছে কাৰণ বহু স্কুল বাছে তেখেতলোকৰ নিয়ম উলংঘা কৰি মহানগৰীত তেখেতলোকে চলাচল কৰে আৰু তেনেধৰণে শিশুৰ আচলতে ভৱিষ্যতক লৈ খেলা কৰা পৰিলক্ষিত হয় আৰু সেইসমূহ স্কুল বাছৰ বিৰুদ্ধে কালিৰ পৰা ইতিমধ্যে পৰিবহণ বিভাগে এক অভিযান চলোৱা পৰিলক্ষিত হৈছে উচ্চতম ন্যায়ালয়ৰ যি গাইডলাইন বা CBSEৰ যি গাইডলাইন এই গাইডলাইন তেখেতলোকে মনা পৰিলক্ষিত নহয় বহু বাছৰ আচলতে তেখেতলোকৰ যি অনুজ্ঞাপত্ৰ নাথাকে বহু চালকৰ যি বাহনৰ চলোৱাৰ যি অনুজ্ঞাপত্ৰ সেই অনুজ্ঞাপত্ৰ নাথাকে আৰু যাৰ বাবে যি পৰিবহণ বিভাগৰ ফালৰ পৰা কালিৰ পৰা তেখেতলোকে কঠোৰ হোৱা পৰিলক্ষিত হৈছে আৰু তেখেতলোকে অভিযান চলোৱা পৰিলক্ষিত হৈছে প্ৰত্যেকখন বাছতে তেখেতলোকে অভিযান চলাইছে বিশেষকৈ যিসমূহ বাছত আচলতে যিসমূহ স্কুল বাছ ব্যক্তিগত খণ্ডৰ যিসমূহ স্কুল বাছ এই স্কুল বাছসমূহত CCTV কেমেৰা থাকিব লাগে বহু বাছত CCTV কেমেৰা নাথাকে ফাষ্ট ট্ৰেক বক্স থাকিব লাগে বক্স নাথাকে ছাত্ৰ ছাত্ৰীসকলে কিতাপ পঢ়িবৰ বাবে যি আচলতে ৰেগৰ ব্যৱস্থা থাকিব লাগে ৰেগৰ ব্যৱস্থা নাথাকে আৰু এইসমূহ আচলতে যিসমূহ CBSEয়ে বান্ধি দিয়া যিসমূহ নীতি নিয়ম বা উচ্চতম ন্যায়ালয়ে বান্ধি দিয়া যিসমূহ নীতি নিয়ম ব্যক্তিগত খণ্ডৰ যিসমূহ স্কুল বাছ এই স্কুল বাছসমূহৰ ক্ষেত্ৰত যিসমূহ আচলতে নীতি নিয়ম বান্ধি দিয়ে সেই নীতি নিয়মসমূহ তেখেতলোকে পালন নকৰাকৈ তেখেতলোকে যিসকল স্কুলীয়া ছাত্ৰ ছাত্ৰী এই ছাত্ৰ ছাত্ৰীসকলক তেখেতলোকে কঢ়িওৱা পৰিলক্ষিত হয় আৰু তেনেধৰণে তেখেতলোকে চলাই অহা পৰিলক্ষিত হয় আৰু সেইসমূহ বাছৰ বিৰুদ্ধে আচলতে পৰিবহণ বিভাগ কঠোৰ হোৱা পৰিলক্ষিত হৈছে ইয়াৰ কেইবাগৰাকী বিষয়া আছে বিষয়া কেইগৰাকীৰ পৰা আমি পোনপ্ৰথমে জানিব বিচাৰিম হেৰি কৰিব পৰা গ'ল প্ৰায়ভাগ স্কুল বাছতে অকল এটাই আমি পাইছোঁ যে দুখনমান বাছৰ চালকে ইউনিফৰ্ম পিন্ধা নাই দুখনমান বাছৰ আপোনাৰ বাকী কেইখনমান বাছৰ আপোনাৰ মেক্সিমাম বাছৰ হেৰি ওলাইছে আপোনাৰ যিটো মই কৈছিলোঁ যে ৰেক থাকিব লাগে চিটৰ তলত সেই বস্তুটো নাছিলে ৰেক নাছিলে সেইটো হিচাপতে জৰিমনা বিহা হৈছে এতিয়ালৈকে আমি 7খন বাছ আমি কেছ ৰেজিষ্টাৰ কৰিবলৈ সক্ষম হৈছোঁ কালিও চলাইছিলোঁ কালি আমাৰ যোৱাকালি 16খন আমি কৰিছিলোঁ 16 নাম্বাৰছ হয় 100% এইটো কণ্টিনিউ থাকিবই আগতো চলি আছিল ইলেকশ্যনৰ বাবে অলপ ঢিলা পৰা গ'ল কিন্তু এতিয়া যিহেতু ইলেকশ্যন শেষ হ'ল এতিয়া আমি আকৌ ফুল চিঙত আকৌ এইটো আমি ফুল টাইম এইটোত লাগিছোঁ যিখিনি আমি ৰাস্তা ফিল্ড ডিউটিৰ সময়ত আমি যিখিনি বিসংগতি পাইছোঁ সকলোখিনি বস্তু তন্নকৈ কাগজৰ পৰা ড্ৰাইভাৰ লাইচেঞ্চলৈকে সকলোখিনি দিশ আমি চালি জাৰি চাইছোঁ তাৰ মাজতে যিখিনি বস্তু পোৱা নাই আমি তাৰ ওপৰত আমি কেছ ৰুজু কৰি আছোঁ এগৰাকী বিষয়া তেখেতলোকে ইতিমধ্যে কৈছে যে বাছসমূহত যিসমূহ আচলতে গাইডলাইন থাকিব লাগে সেই গাইডলাইনসমূহ তেখেতলোকে ফ'ল' কৰা পৰিলক্ষিত নহয় আৰু তেনেধৰণে বিদ্যালয়ৰ যিসকল ছাত্ৰ ছাত্ৰী সেই ছাত্ৰ ছাত্ৰীসকলক তেখেতলোকে কঢ়িওৱা পৰিলক্ষিত হয় ইতিমধ্যে বিষয়াগৰাকীয়ে কৈছে যে CBSEৰ যিসমূহ আচলতে গাইডলাইন বা উচ্চতম ন্যায়ালয়ে নিৰ্ধাৰণ কৰি দিয়া যিসমূহ আচলতে গাইডলাইন এই গাইডলাইনসমূহ তেখেতলোকে ফ'ল' নকৰে বহু চালকৰ অনুজ্ঞাপত্ৰ নাথাকে বহু বাহনৰ যিসমূহ আচলতে কাগজ পত্ৰ থাকিব লাগে নথি পত্ৰ থাকিব লাগে সেই নথি পত্ৰসমূহ থকা পৰিলক্ষিত নহয় আৰু ফাষ্ট ট্ৰেক এণ্ড বক্স থাকিব লাগে বাছসমূহত সেইসমূহো থকা পৰিলক্ষিত নহয় স্কুল বাছসমূহত CC কেমেৰাৰ ব্যৱস্থা থাকিব লাগে সেয়া থকা পৰিলক্ষিত নহয় স্কুল বাছৰ চিটৰ তলত
ৰেক থাকিব লাগে কিতাপ পঢ়িবৰ বাবে বা বেগ পঢ়িবৰ বাবে সেইসমূহ আচলতে বহু বাছত নাথাকে আৰু সেইসমূহ বাছৰ বিৰুদ্ধেই এনেধৰণে মহানগৰীৰ গণেশগুৰিত তেখেতলোকে অভিযান চলাইছে পুৱাৰে পৰা পৰিবহণ বিভাগৰ ফালৰ পৰা আৰু পৰিবহণ বিভাগে এই যি অভিযান এই অভিযান তীব্ৰতৰ কৰি তোলা পৰিলক্ষিত হৈছে প্ৰত্যেকখন বাছতে তেখেতলোকে অভিযান চলোৱা পৰিলক্ষিত হৈছে আৰু এগৰাকী বিষয়া আছে আমি তেখেতৰ পৰা কিছু জানিব বিচাৰিম আপোনাৰ ওচৰত আহিছোঁ যিসমূহ আচলতে ব্যৱস্থা থাকিব লাগে বাছসমূহত যিসমূহ কাগজ পত্ৰ নথি পত্ৰ থাকিব লাগে নাথাকে বহুত ক্ষেত্ৰত আপোনালোকে কেনেধৰণে অভিযান চলাইছে আৰু কি কি আপোনালোকে চাইছে নথি পত্ৰটো একচুৱেলি বাছৰ থাকেই জেনেৰেলি যিখিনি স্কুল বাছ থাকে স্কুল বাছৰ নথি পত্ৰ প্ৰায় আছে কিন্তু তাৰ লগতে যেনে আনুষংগিক যিখিনি ছেফটি মেজাৰ্ছ লাগে স্কুল বাছত ছেফটি মেজাৰ্ছ বুলি কোৱাৰ লগে লগে টুল কিটৰ পৰা আৰম্ভ কৰোঁ যিটো ফাৰ্ষ্ট এড বুলি কওঁ আমি সেইটোৰ পৰা আৰম্ভ কৰি লাগেজ কেৰিৰ কাৰণে যিটো আমি ৰেক বেনেট বুলি কওঁ ইনক্লুডিং আমি গোটেইখিনি চাইছোঁ আৰু ইতিমধ্যে আমি কেছ ৰেজিষ্টাৰ কৰিছোঁ কেইবাটাও কেছ ৰেজিষ্টাৰ হৈছে বা স্কুল কৰ্তৃপক্ষৰ এগেইনষ্টত নহয় বাছৰ এগেইনষ্টত আৰু তেনেধৰণে আমাৰ চলি আছে ৰুটিন চেকিং চলি আছে আচলতে আমি কোন স্কুলৰ বাছ বুলি নাচাওঁ আমি স্কুল বাছ হিচাপে চাওঁ আৰু যা স্কুল বাছত তেনেকুৱা পাইছোঁ আমি অফেন্স ডিটেক্ট কৰিছোঁ পাৰ্টিকুলাৰলি এখন স্কুল হিচাপে নহয় স্কুল বাছ হিচাপে চোৱা হৈছে নাই কোনো স্কুল হওক ইউনিভাৰ্চিটি হওক যিকোনো স্কুল বাছৰ লগত ৰিলেটেড এনি অফেন্স হ'লে আমি ডিটেক্ট কৰিছোঁ কেছ ৰেজিষ্টাৰ কৰিছোঁ তেনেকুৱা ড্ৰাইভো চলি থাকিব আমাৰ এই চেকিঙৰ লগত সেইটোও চোৱা হৈছে লগতে আমি যোৱাকালি আমাৰ দেখিছে আমি ব্ৰেথ এনালাইজাৰ ইউজ কৰিছোঁ স্কুল বাছৰ সৈতে এটা নৰ্মেল কিছুমান কমপ্লেইন থাকে যে স্কুল বাছৰ ড্ৰাইভাৰ কেতিয়াবা ড্ৰিংকছ কৰিব পাৰে বুলি এটা মানে থাকে তো আমি ড্ৰিংকছ সেইটো দিনৰ ভাগত সেইটোও চোৱা হৈছে আৰু এইটো একদম চলি থাকিব আমাৰ কণ্টিনিউ স্পীড লিমিটৰ অলৰেডি তেওঁলোকৰ SLD লগোৱা থাকে 80ৰ ওপৰত কোনো গাড়ী চলাব নোৱাৰে স্কুল বাছ তেওঁলোকৰ এইটো মেকানিকেলি এইটো পূৰা ফিট থাকে SLDটো ফিট থাকে তো 80ৰ ওপৰত ড্ৰাইভ কৰিব নোৱাৰে তথাপি যিখিনি অলপ ৰাছ ড্ৰাইভ কৰে আমি স্কুল কৰ্তৃপক্ষক ইতিমধ্যে আমি জনোৱা হৈছে যে কোনো ধৰণৰ স্কুল বাছে ৰাছ ড্ৰাইভ কৰিব নোৱাৰিব ক'তা নটিছ অলৰেডি ছাৰ্ভ কৰা হৈছে আৰু সেই হিচাপে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হৈছে